কেইটামান কথা জানিম যিবিলাক এতিয়ালৈকে ভালকৈ হোৱা নাই সকলোৱে সকলো কথা কিন্তু আমাৰ কিতাপতো ভালকৈ কোৱা নাথাকে বা নোটছ বিলাকতো দিয়া নহয় কিছুমান কথা শুনি শুনি মনত ৰাখিব লাগিব কাৰণ সকলো কথা লিখা নাথাকিব কিছুমান নিজেও মনত ৰাখিব লাগিব তো মই একবাৰৰ কাৰণে এইবিলাক আকৌ দেখাই দিম যাতে সকলোৰে মনত থাকে আমি জানিম ধুনীয়াকৈ লগতে আৰু এটা কথা জানিব লাগিব যেটো আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে কেইটামান কথা জানিব লাগিব হেতু তোমালোকে এতিয়া শুনি মনত ৰাখি দিবা যাতে পাহৰি নোযোৱা কেতিয়াও যোৱা সময়ত অলপ অলপ মনত আওৰাই যাব যাতে সকলোৰে মনত থাকে যেতিয়া যাবা গুচি যাবা তেতিয়া আজি মনত কৰি তোমালোকে যাবা আমি পৰ্যাবৃত্ত তালিকা আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিষয়ে লাষ্ট টাইমত কম যেটো বহুত দৰকাৰ এইখিনি কোৱাৰ পিছত তোমালোকে অলপ চাবা আৰু গুচি যাবা pay attention পারমাণবিক সংখ্যা কি পারমাণবিক সংখ্যা কি এটু জানার কারণে আমি কি কৰিব লাগিব পারমাণবিক সংখ্যা জানার কারণে আমি মৌল আছে মৌলৰ গঠন আঁকিব লাগিব বা পৰমাণুৰ গঠন আঁকিব লাগিব মৌল বা পৰমাণুৰ গঠন আঁকিব লাগিব মই কৈ আছো কেতিয়াবা কৈ আছো মৌল কেতিয়াবা কৈ আছো পৰমাণু কিন্তু দুয়োটা একে নহয় তোমালোকৰ বুজাৰ কাৰণে মই কৈ আছো তো পারমাণবিক সংখ্যা জানার কারণে আমি পরমাণুর গঠন আঁকিম সৰু সৰু যে কণিকা আছে সেইবিলাকৰ গঠন আঁকিম পরমাণুৰ গঠন কেনেকুৱা ক্লাস 9 ত তোমালোকে পাইছা পরমাণুৰ গঠন যে ফাংশনৰ মতে নিলস বৰ ৰদাৰফৰ্ড এইবিলাকৰ মতে পরমাণুৰ গঠন কেনেকুৱা এনেকুৱা প্ৰায় গোলাকাৰ যত পরমাণুৰ এটা কি থাকে নিউক্লিয়াছ থাকে পরমাণুৰ এটা নিউক্লিয়াছ বা কি থাকে অসমীয়াৰ নামটো কি হ'ব কেন্দ্ৰ নিউক্লিয়াছ বা কেন্দ্ৰ আৰু ইয়াতে কি কৰা থাকে প্ৰটন আৰু নিউট্ৰন তো এনেকুৱা পৰমাণুবিলাক কেনেকা গোলাকাৰ যত পৰমাণুৰ এটা কি থাকে মাজতে কেন্দ্ৰ থাকে আৰু এই কেন্দ্ৰত কি থাকে কেইটা কণা থাকে দুটা প্ৰটন আৰু নিউট্ৰন আৰু এই এনেকুৱা গোলাকাৰ যে পথবিলাক আছে পৰমাণুৰ চাৰিওফালে এই পথবিলাকক কোৱা হয় কক্ষ কি বুলি কোৱা হয় কক্ষ বা কক্ষ পথ কক্ষ বা কক্ষ পথ বুলি কোৱা হয় এতিয়া এইটো এটা কক্ষ পথ এতিয়া একেবাৰে বাহিৰ ফালে যেটো নেকি কক্ষ পথ থাকিব একেবাৰে বাহিৰ ফালে থকা কক্ষ পথক কোৱা হয় যোজক কক্ষ কি বুলি কোৱা হয় যোজক কক্ষ কিন্তু ভিতৰত আছে এইটো কক্ষ পথ এটা আমি যদি কি কৰো একেবাৰে এখন আরেকটা দেখাই দিলো সাপোজ এইটো বাহিৰটো তাহলে বাহিৰটো কোৱা হ'ব যোজক কক্ষ পারমাণবিক সংখ্যা মানে কি এই যে প্রোটন আৰু নিউট্ৰন দুটা কণিকা যে থাকে প্রোটনক কোৱা হয় পারমাণবিক সংখ্যা পরমাণুৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা যিমানটা প্ৰটন থাকে
যিবিলাক কি পথ আছে পৰমাণুৰ চাৰিওফালে গোলাকাৰ পথবিলাক তাক কোৱা হয় কক্ষপথ আৰু এই কক্ষপথবিলাকত কি থাকে এটা কণা থাকে এই কণাটোৰ নাম হ'ল ইলেক্ট্ৰন কক্ষপথবিলাকত থাকে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন কাৰ সমান সমান থাকে ইলেক্ট্ৰন প্ৰটনৰ সমান থাকে প্ৰটন যদি 10টা থাকে কোনোবা পৰমাণুৰ তাহলে ইলেক্ট্ৰন থাকিব কেইটা ইলেক্ট্ৰন কেইটা থাকিব 10টা থাকিব কাৰণ প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সকলো পৰমাণুতে প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সদায় সমান এতিয়া এইটো স্কোপিক বাহিৰটো এতিয়া মৌল কি তোমালোকে আধুনিক পৰ্যায়বৃত্ত তালিকাত বিভিন্ন মৌলবিলাক দেখিছা হাইড্ৰোজেন হিলিয়াম লিথিয়াম এইবিলাক হ'ল মৌল তোমালোকে দেখিছা তাৰে পৰা মৌলৰ নামবিলাক মুখস্থ কৰি ল'বা এইবিলাক হ'ল মৌল আৰু যিটো কক্ষ কি সেইটো দেখিলা এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকা সম্পৰ্কে কিছু কথা আমি চাই লওঁ তেতিয়াহ'লে আকৌ পাৰমাণবিক সংখ্যা মানে কি প্ৰটনৰ সংখ্যা পাৰমাণবিক সংখ্যা মানে নিউক্লিয়াছ বা কেন্দ্ৰত থকা প্ৰটনৰ সংখ্যা পাৰমাণবিক প্ৰটনৰ সংখ্যা এতিয়া ইলেক্ট্ৰনীয় বিন্যাস মানে কি ইলেক্ট্ৰনীয় বিন্যাস মানে কি বা ইলেক্ট্ৰনীয় বিতৰণ মানে কি ইলেক্ট্ৰনীয় বিতৰণ মানে কি ধৰাহ'ল এই ছবিটো তোমালোকে দেখিছা প্ৰথম কক্ষপথত দুটা ইলেক্ট্ৰন আছে প্ৰথম কক্ষপথত দুটা ইলেক্ট্ৰন দ্বিতীয় কক্ষপথত কেইটা থাকিব 8টা তৃতীয় কক্ষপথত কেইটা থাকিব 8টা কিন্তু এই 2 8 আৰু 8 কিমানটা হ'ব 18টা হ'ব এই 18টা যদি আমি এনেকে ভগাই দিও 2 8 8 তাহলে ইয়াক কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস ইয়াক কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বা ইলেক্ট্ৰনীয় বিতৰণ বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বা ইলেক্ট্ৰনীয় বিতৰণ বুলি কোৱা হয় আৰু ইয়াৰ হয় কি বুজোৱা হৈছে ইয়াৰ হয় এনে এইটোই বুজোৱা হৈছে যে প্ৰথম কক্ষপথত কেইটা ইলেক্ট্ৰন থাকিব দুটা দ্বিতীয় কক্ষপথত 8টা তৃতীয় কক্ষপথত 8টা এতিয়া তোমালোকে জানা সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান সোডিয়ামৰ কেইটা ইলেক্ট্ৰন আছে 11টা ইলেক্ট্ৰন আছে তোমালোকৰ মই এটা তালিকা দিছিলো তাতেও আছে প্লাস আমাৰ কাৰ পাৰমাণবিক সংখ্যা কিমান মানে ইলেক্ট্ৰন কাৰ কিমানটা আছে সো পাৰমাণবিক সংখ্যা মানে কিহৰ সংখ্যা প্ৰটনৰ সংখ্যা আকৌ পাৰমাণবিক সংখ্যা মানে কাৰ সংখ্যা ইলেক্ট্ৰনৰ সংখ্যা কাৰণ পাৰমাণবিক সংখ্যা মানে প্ৰটনৰ সংখ্যা বুজায় আকৌ প্ৰটন যিমানটা থাকে ইলেক্ট্ৰন সিমানটা থাকে তাৰ মানে পাৰমাণবিক সংখ্যা কিহৰ সংখ্যা বুজায় প্ৰটনৰ সংখ্যাও বুজায় ইলেক্ট্ৰনৰ সংখ্যাও বুজায় পাৰমাণবিক সংখ্যা মানে কিহৰ সংখ্যা বুজায় প্ৰটনৰ সংখ্যা বা ইলেক্ট্ৰনৰ সংখ্যা বুজায় তোমালোকে কাৰ ইলেক্ট্ৰন কিমানটা আছে মানে কাৰ পাৰমাণবিক সংখ্যা কিমান এটো জনাৰ কাৰণে ইয়াতে ধুনীয়াকৈ চাব পাৰা ইয়াতে তলতে লিখা আছে তলত নহয় ওপৰতে লিখা আছে হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা কিমান 1 মানে হাইড্ৰোজেনৰ ইলেক্ট্ৰন কেইটা আছে এটা আছে হিলিয়ামৰ পাৰমাণবিক সংখ্যা 2 মানে হিলিয়ামৰ ইলেক্ট্ৰন কেইটা আছে দুটা আছে লিথিয়ামৰ ওপৰত 3 লিখা আছে না বাকচৰ ভিতৰত লিথিয়ামৰ ইলেক্ট্ৰন 3টা আছে আর বেরিলিয়ামৰ কেইটা আছে ইলেক্ট্ৰন 4টা আছে ইলেক্ট্ৰন 4টা আছে বেরিলিয়ামৰ তাহলে প্রোটন কেইটা আছে প্রোটন আছে 4টা কারণ ইলেক্ট্রন আর প্রোটন হয় সমান সোডিয়ামৰ সোয়া কেইটা আছে এইটো সোডিয়ামৰ ওপৰত লিখা আছে 11 এতিয়া সোডিয়ামৰ ইলেক্ট্ৰন আছে 11টা বা প্রোটন আছে 11টা এই 11টা যে ইলেক্ট্ৰন আছে এই 11টা পৰা প্ৰথমটোত কেইটা থাকিব 11টাৰ পৰা প্ৰথমটোত কেইটা থাকিব তাৰ পিছত থাকিব 10টা হল কিমান হৈ গেল তাহলে 2 যোগ 2 8 1 11 হল না 2 8 1 11 হল এই এনেকে যেতিয়া ইলেক্ট্ৰন বিলাকক লিখা হয় তেতিয়া তাকেই কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বা ইলেক্ট্ৰনীয় বিতৰণ এনেকৈ লিখিলে তাক কি কোৱা হয় লিখিলে 2, 8, 1 এনেকে লিখিলে তাকেই কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বা ইলেক্ট্ৰনীয় বিতৰণ তাৰ মানে বুজাই আছে এইটোৰ হয় আমি এইটোই বুজাইছো যে কোনটো কক্ষপথত কিমানটা কৰি থাকিব মোট 11টা কৰা প্ৰথমটো দুটা 8টা এটা ইলেক্ট্ৰনীয় বিন্যাস এতিয়া আধুনিক পৰ্যায়বৃত্ত তালিকা সম্পৰ্কে আমি অহাকালি কম আজি তোমালোকে অলপ